সেৱা সংক্ৰান্তীয় ছাৰ্ভিচ বিভিন্ন বিষয় তেওঁলোকৰ সেৱাসমূহ একোখন ছাৰ্ভিচ ৰুলৰ দ্বাৰা আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। গতিকে সময়ে সময়ে সদৌ কৰ্মচাৰী পৰিষদৰ লগত চৰকাৰে আলোচনা গতিকে অসম কলেজ সংস্থাৰ লগতো মই আলোচনাত বহিছোঁ আমি আলোচনাত বহিম। গতিকে এইবিলাক মই ভাবোঁ যে আলোচনাৰ জৰিয়তে আমি নিৰন্তৰভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। গতিকে ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ আমি এটা ডাঙৰ পদক্ষেপ ল'লোঁ আৰু ই এটা ডাঙৰ আমাৰ লিগেচি ইছ্যু এটা সমাধান কৰিছোঁ। এই কেইদিনতে আমাৰ মাধ্যমিক পৰ্যায়ৰ যিসকল এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ তেওঁলোকৰো নিয়মীয়াকৰণ প্ৰক্ৰিয়া প্ৰায় 90% হৈ গৈছে। এতিয়া সেইটো এটা সমাধানৰ ফালে আগবাঢ়িছে। প্ৰাদেশিকীকৰণৰ কিছু লিগেচি ইছ্যুজ থাকি গৈছে কাৰণে স্বীকাৰ যে সেই ইছ্যুখিনিও আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা কৰিম। মাধ্যমিকত আমি দেখিছোঁ ড্ৰপ আউট ষ্টুডেণ্টৰ তেওঁলোকৰ আৰ্থিক দৈন্যতা এটা আছে মাক দেউতাকৰ, যাৰ কাৰণে তেওঁলোকে আধাতে স্কুলখন এৰুৱাই দিছে আৰু উপাৰ্জনমুখী কৰিছে। সেইটো কেনেধৰণে? তাৰ কাৰণে আমি দৰিদ্ৰতা নিৰ্মূলকৰণৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ কাৰণেই অৰুণোদয় আঁচনি হৈছে। মহিলাক ঋণমুক্ত কৰিবৰ কাৰণে মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই আঁচনি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ এটা ইম্পেক্ট কৰিছে। আমাৰ 25% মানুহ তেওঁলোক দৰিদ্ৰতাৰ গ্ৰাফৰ পৰা ওলাই আহিছে বুলি নীতি আয়োগে প্ৰতিবেদন। গতিকে দৰিদ্ৰতা যেতিয়া নাইকিয়া হৈ জানুৱাৰীৰ পৰা 2025 চনৰ গুণোৎসৱ অনুষ্ঠিত হৈছে। গুণোৎসৱ এতিয়া অসমৰ বিদ্যালয় শিক্ষাৰ এটা কেলেণ্ডাৰ ইভেণ্ট। একাডেমিক কেলেণ্ডাৰত গুণোৎসৱক অন্তৰ্ভুক্ত কৰা হৈছে আৰু প্ৰতি বছৰ গুণোৎসৱ অনুষ্ঠিত হয় ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে। এই বছৰ গুণোৎসৱ প্ৰায় 44,084খন বিদ্যালয়ত অনুষ্ঠিত হ'ব। 39 লাখ ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন হ'ব। যোৱাকালি ই স্বমূল্যায়ন হৈ অনুষ্ঠিত হৈ গৈছে বা ছেল্ফ ইভালুৱেশ্যন হৈছে। এইটো সুখৰ খবৰ যে 96% ষ্টুডেণ্টে এই স্বমূল্যায়নত অংশগ্ৰহণ কৰে। অৰ্থাৎ আমাৰ বিদ্যালয়ত যিমান ছাত্ৰ ছাত্ৰী তেওঁলোক পঞ্জীয়নভুক্ত হৈ আছে, যোৱাকালি স্বমূল্যায়নত 96% ষ্টুডেণ্ট তেওঁলোক বিদ্যালয়ত উপস্থিত আছে। আজিৰে পৰা 11খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। ইয়াতে 15,000 বিদ্যালয় আৰু এপ্ৰক্সিমেটলি 15 লাখ ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন আজিৰ পৰা আৰম্ভ হ'ব। বহিৰ্মূল্যায়ন থাকিব। সেইখন বিদ্যালয়ৰ যিসকল নিয়মীয়া শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে নিজৰ বিদ্যালয়ত থাকিব নোৱাৰে, তেওঁলোক ওচৰৰ আন এখন বিদ্যালয়ত থাকি যাব। কেৱল প্ৰধান শিক্ষকজন ইয়াতে থাকিব, বাকী শিক্ষক শিক্ষয়িত্ৰীসকল বেলেগত যাব। বহিৰ্মূল্যায়ক আহিব। ইয়াত ষ্টুডেণ্টসকলৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম যিখিনি শিকিব পাৰিছে সেইখিনি মূল্যায়ন হ'ব। ৰিডিং কম্প্ৰিহেনশ্যন, ৰাইটিং কম্প্ৰিহেনশ্যন, মেথমেটিক্স ইয়াৰ মূল্যায়ন হ'ব। তাৰ উপৰিও আমি আন্তঃগাঁথনিৰো আমি ৰেকৰ্ড লওঁ, কিন্তু আন্তঃগাঁথনিত আমি নম্বৰ নিদিওঁ। এই বছৰ বিশেষভাৱে ইউনিফৰ্ম ভাল ধৰণে চোৱা হ'ব আৰু ইউনিফৰ্মৰ গুণগত মানদণ্ডৰ ওপৰত নম্বৰ নিৰূপণ কৰা হৈছে। কাৰণ ইউনিফৰ্ম বা সমসাজ তাক উন্নীতকৰণৰ কাৰণে আমি নিৰন্তৰ প্ৰচেষ্টা আমি চলাই আহিছোঁ। আমি স্বচ্ছতাৰেও গুণোৎসৱ অনুষ্ঠিত কৰাৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। মই আজি লখিমপুৰ জিলাত সাংসদ আৰু বিধায়ক দুয়োগৰাকীক লগত লৈ দুই এখন বিদ্যালয়ত গুণোৎসৱ পৰিদৰ্শন কৰিছোঁ। আমাৰ লখিমপুৰ জিলাত 1,43,355 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মূল্যায়ন হ'ব। ইয়াত বিদ্যালয়ৰ সংখ্যা 1,939খন বিদ্যালয়। গুণোৎসৱ যাতে সুকলমে অনুষ্ঠিত হয়, স্বচ্ছতাৰে অনুষ্ঠিত হয়, তাৰ কাৰণে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আপুনি ক'লে কিন্তু আমি যিহেতু গম পাইছোঁ সমগ্ৰ শিক্ষাই তেওঁলোকে অভিযানটো চলাইছে। কিছুমান ষ্টুডেণ্ট আছে ইংৰাজী প্ৰণালী নতুনকৈ 2005 অনুমতি জনাইছে, কিন্তু এতিয়া জনজাতি লোকসকলৰ সেইটো পৰিসংখ্যাটো বেছি আছে আৰু এনেকৈ বাঢ়ি গৈছে। ইয়াৰ ব্যৱস্থা আৰু বাঢ়ি গৈ থকা নাই, এইটো চাওক, আগতে আমাৰ এইবিলাকৰ এনালাইটিক্স আমাৰ নহৈছিল। আপুনি এইখন অসম বহু গাঁও এনেকুৱা আছিল য'ত এজনো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ তেওঁলোক নাযায়।
বহু গাঁও আছিল, গাঁৱত এখন LP স্কুল আছে, ME স্কুল নাই। গতিকে LP পাছ কৰাৰ পাছত তেওঁ ME-খন পঢ়িবলৈ গাঁৱতে স্কুল নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল ড্ৰপ আউট হৈছে। চ' ড্ৰপ আউট স্কুলত এইটো এটা ফেন'মেনন, ইয়াক আমি কমাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু অসমত ড্ৰপ আউট ৰেটটো সৰ্বাধিক চাহ বাগিচা অঞ্চল, চহৰ অঞ্চল আৰু জনজাতীয় অঞ্চল। আৰু আপোনালোকে নিজে জানে যে চাহ জনজাতীয় অঞ্চলত হাইস্কুল নাছিলেই, তাৰ কাৰণে ড্ৰপ আউট হৈছিল। গতিকে 116খন আমি চাহ জনজাতি আদৰ্শ বিদ্যালয় স্থাপন কৰিলোঁ, আৰু 100খন আমি স্থাপন কৰিলোঁ। তাৰোপৰি আমি ME স্কুলক মানে LPক ME-লৈ, MEক হাইস্কুললৈ উন্নীতকৰণৰ কামো আমি কৰি আছোঁ। কলেজ শিক্ষকসকলে